Good evening everyone. I hope you all are doing well. আজি পুনৰ পৰা আপোনালোকৰ মাজলৈ লৈ আহিছো APSC প্ৰিলিমছত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন। আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো। ইয়াৰ প্ৰথম প্ৰশ্নটোত সোধা গৈছে যে অসমীয়া কবিতাত সনেটৰ প্ৰথম ৰচক হিচাপে কাক স্বীকৃতি দিয়া গৈছিল। ইয়াত কিছু আমি অপচনছ দিছো। হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা, হিৰেণ ভট্টাচাৰ্য, বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো আমি সন্নিবিষ্ট কৰিছো এ, অৰ্থাৎ হেমচন্দ্ৰ গোস্বামীক স্বীকৃতি দিয়া গৈছিল প্ৰথম সনেটৰ ৰচক হিচাপে। আমি কিছুমান ইম্পৰ্টেন্ট পইণ্ট কিছুমান সন্নিবিষ্ট কৰিছো। প্ৰিয়তমাৰ চিঠি সনেটখনৰ বাবে তেখেতক স্বীকৃতি দিয়া গৈছিল। তেনেকুৱা ধৰণে বহুখিনি ইম্পৰ্টেন্ট পইণ্টছ কিছুমান আমি সন্নিবিষ্ট কৰিছো। আপোনালোকে এখন স্ক্ৰীনশ্বট লৈ লওক। আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো। The correct chronological order of the formation of Haryana, Sikkim, Arunachal Pradesh and Nagaland as full state of the Indian Union. ইয়াত আমি অপচন কিছুমান দিছো, লগতে কাৰেক্ট আনসাৰটো আমি সন্নিবিষ্ট কৰিছো নাগালেণ্ড, হাৰিয়ানা, ছিকিম আৰু অৰুণাচল প্ৰদেশ। ক্ৰমান্বয়ে ৰাজ্যসমূহ তেনেকৈ ধৰণে গঠন কৰা হৈছিল। ইম্পৰ্টেন্ট পইণ্টছ কিছুমান আমি সন্নিবিষ্ট কৰিছো। নাগালেণ্ড, হাৰিয়ানা, ছিকিম, অৰুণাচল। নাগালেণ্ড 1 ডিচেম্বৰ 1963 ফৰ্মেশ্যন কৰা হৈছিল। তেনেকুৱা ধৰণে আমি ইম্পৰ্টেন্ট পইণ্টছ কিছুমান দি দিছো। আপোনালোকে স্ক্ৰীনশ্বট এখন লৈ ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব ছাবস্ক্ৰাইব কৰিব, লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুক ফ'ল' কৰিব আৰু ইয়াৰ PDF সমূহ পাবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেল ভিজিট কৰিব। থেংক ইউ।